আজি আমাৰ অভয়পুৰী সমষ্টিৰ ৰাইজ আজি ইয়াতে মোৰ ঘৰত সমবেত হৈছে, যিখিনি মোৰ শুভাকাংক্ষী। তো এই শুভাকাংক্ষীসকলে কৈছে যে সঞ্জয়, তুমি যিটো অন্যায় হ'ল আমাৰ টিকট প্ৰদানৰ ক্ষেত্ৰত বিজেপি দলে যিটো টিকেট প্ৰদান কৰিলে 12 ঘণ্টাৰ ভিতৰত আহি তেওঁ টিকট ল'লে আৰু আমাৰ কাৰ্যকৰ্তাসকলে দিন ৰাত কষ্ট কৰি আজি দলটোক এইখিনি স্থান আনিছে। বহুত ত্যাগ আৰু কষ্ট জড়িত হৈ আছে এই দলটোত, কিন্তু এই কষ্ট কৰি অহা কৰ্মীসকলক বঞ্চিত কৰি এজন পেৰাচুট লেণ্ডিং মানুহক আজি 12 ঘণ্টাৰ ভিতৰত টিকট প্ৰদান কৰিলে। সেইকাৰণে সমষ্টিবাসী ৰাইজে এতিয়া ক্ষুণ্ণ হৈছে আৰু দুজন যি কেণ্ডিডেট অভয়পুৰীত এতিয়া কংগ্ৰেছ আৰু ভূপেন ৰায় তেওঁ কেণ্ডিডেট হিচাপে ঘোষণা কৰিছে, কিন্তু ৰাইজ তেওঁলোকৰ পক্ষত নাই। তেওঁলোকৰ এই সমষ্টিবাসীৰ হৈ তেওঁলোকে একো কাম কৰা দেখা পোৱা নাই। প্ৰদীপ চৰকাৰে একো কাম কৰা নাই, এই সমষ্টিৰ কাৰণে সংসদত একো উত্থাপন কৰা নাই। আৰু ভূপেন ৰায় ডাঙৰীয়াও তেওঁ 4বাৰকৈ বিধায়ক হৈছিল, কিন্তু তেওঁ সমষ্টিবাসীৰ কাৰণে একো কৰা নাই। না এখন ভাল হস্পিটেল আছে, না এখন ভাল কলেজ আছে তেওঁৰ সমষ্টিত, 4বাৰকৈ বিধায়ক। সেইকাৰণে এইবাৰ সিদ্ধান্ত লৈছে অভয়পুৰীবাসী ৰাইজে আৰু মোৰ শুভাকাংক্ষীসকলে এইবাৰ মোক নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হ'বৰ কাৰণে মোক আহ্বান জনাইছে আৰু ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই এই সিদ্ধান্ত ল'বলৈ মই আজি আগবাঢ়িছোঁ। আপুনি বিজেপিৰ কি পদত আছিল? মই বিজেপি ৰাজ্যিক যুৱ মৰ্চাৰ উপসভাপতি হিচাপে দায়িত্বত আছোঁ আৰু 13 বছৰ ধৰি মই দলত সেৱা কৰি আহিছোঁ। আপুনি কেইদিনমান পূৰ্বে আপুনি টিকেটৰ পৰা বঞ্চিত হৈ আপুনি আৱেগিক হৈ পৰাও দেখা গৈছিল। হয়, এইটো আৱেগিক হোৱাটো স্বাভাৱিক, কাৰণ ইয়াতে বহুত কষ্ট আৰু ত্যাগ আছে। আৰু যিহেতু মই ছাৰ্ভেত মোৰ নামটো প্ৰথম আছিল, এখন সভাত মই এখন বৈঠকত মিলিত হৈছিলোঁ আৰু এই সভাতে কোৱা হৈছিল, সঞ্জয় তোমাৰ যিটো ছাৰ্ভে ৰিপৰ্ট সেইটো তুমি প্ৰথম আছিলা, কিন্তু ছাৰ্ভেত মই প্ৰথম থকাৰ পিছতো, কাৰণ ছাৰ্ভেত প্ৰথম অহাটো সহজ কথা নহয়। এই 14-15জন কেণ্ডিডেট তাৰ ভিতৰত ছাৰ্ভেত নাম অহাটো অত্যন্ত কষ্টকৰ আছিল। আৰু সেই যিমান কষ্ট আছে আমাৰ দলৰ যিমান নীতি আদৰ্শ, যিমান মানে তেওঁলোকে ভোটিং পাতিছিল, আমাৰ দলে ভোটিঙত ছাৰ্ভেত চবতে নাম অহাৰ পিছত নামটো বৰ্জিত হোৱাৰ কাৰণে মই বহুত দুখ পাইছোঁ, বহুত কষ্ট পাইছোঁ। আৰু মই এইখিনিতে ক'ম যে আপোনালোকে যদি বাহিৰা কেণ্ডিডেট আনি 12 ঘণ্টাৰ ভিতৰত যদি প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াসকলে এই ছিষ্টেমবিলাক কিহৰ দৰকাৰ আছিল? ভোটিং, আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাইজে যাক বিচাৰে তাক আমি প্ৰাৰ্থিত্ব দিম, ৰাইজে যাক বিচাৰে। কিন্তু আপোনালোকেতো সংবাদ মাধ্যমৰ কৰ্মী, আপোনালোকে জানে এই সমষ্টিটোত কোনে ৰাইজে বিচাৰি আছে। এইটো নকওঁ মোক বিচাৰি আছে বুলি নকওঁ, কিন্তু 23 তাৰিখে মই দিম বুলি, কাৰণ লাষ্ট ডেট সেইদিনে, আৰু সেইদিনে 23 তাৰিখে দিম বুলি ভাবিছোঁ। আৰু নিৰ্বাচন খেলাটো আপোনাৰ খাটাং? নিৰ্বাচন মই একদম ৰাইজৰ আশীৰ্বাদ, চাওক কিমান ৰাইজ আজি শ ৰাইজ আজি ইয়াতে আহি উপস্থিত হৈছে। হাজাৰ বুলি ক'লেও ভুল নহয়, বহুত ৰাইজ আহি উপস্থিত হৈছে। এইটো ৰাইজৰ মোৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস। আৰু যিটো আমাৰ অন্যায় কৰিলে, আমাৰ এই সমষ্টিটোত অন্যায় কৰিলে, আমাৰ দলীয় কৰ্মীসকলৰ কষ্ট ত্যাগক বিনিময় নিদিলে, একো নিদিলে। আমাৰ বিজেপি কৰ্মীসকলৰ যেনিবা কোনো মূল্যই নাই, যোনে ভেলুই নাই, তেনেকুৱা ভেলুলেছ আজি কৰি দিলে। তাৰ কাৰণে এতিয়া ৰাইজেও দুখ পাইছে আৰু কৰ্মীসকলেও বহুত দুখ পাইছে। যিদিনা আপোনালোকে দেখা পাইছে যে মোৰ কান্দা ভিডিঅ' এটা আপোনালোকে পাইছিল, তো সেই কান্দাত মই অকলে কান্দা নাই, সমষ্টিবাসী ৰাইজ আৰু বহুত বুথ প্ৰেচিডেণ্ট চকুৰ পানী টুকিছে। এইটো বহুত অন্যায় হৈছে বুলি ৰাইজে কৈ আছে।